পোনপ্ৰথমে আপোনালোক সকলোকে মোৰ চেনেল মামুজ ক্ৰিয়েশ্যনলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ ছুৱেটাৰৰ ৰিফ কেনেকৈ কৰিব লাগে তাৰ ওপৰত এটা ভিডিঅ' লৈ আহিছোঁ। ৰিফ বনাবৰ কাৰণে মই এই শলাডালত কেইটামান ঘৰ তুলি লৈছোঁ। ৰিফটো কৰোঁতে মই সদায় প্ৰথমৰ শলাটো চিধাকৈ কৰি যাওঁ। প্ৰথমৰ পৰাই ৰিফটো কৰিবলৈ কি হয়, অলপ টান হয় এইখিনি, সেইটো কাৰণে। আৰু যদি প্ৰথমৰ শলাটো চিধাকৈ কৰি যাওঁ তেতিয়া দেখিবলৈ ভাল হয় আৰু কৰিবলৈও পিছত ৰিফটো কৰিবলৈ সুবিধা হয়। সেইটো কাৰণে মই সদায় কৰি লওঁ। কিন্তু এনেকৈ কৰিব লাগিব বুলি কোনো কথা নাই। প্ৰথমৰ পৰাই ৰিফটো উল্টা আৰু চিধা যিটো কৰা হয় সেইটো আৰম্ভ কৰিব পাৰি। মই যেনেকৈ কৰোঁ, মই প্ৰথমৰ শলাটো চিধাকৈ কৰিছোঁ, তাৰপিছত মই আপোনালোকক দেখাই আছোঁ। মোৰ প্ৰথম শলাটো মই চিধাকৈ কৰি গ'লোঁ। এতিয়া পিছৰ শলাটো যিটো উল্টা শলাৰ নিচিনা হৈ যায়, সেইটোৰ পৰা মই এতিয়া ৰিফটো আৰম্ভ কৰিম। ৰিফটো আৰম্ভ কৰোঁতে কি কৰিব লাগে, এটা ঘৰ চিধা কৰিব লাগে আৰু পিছৰ ঘৰটো উল্টা কৰিব লাগে। ইয়াত মই প্ৰথমৰ ঘৰটো সদায় মই যেতিয়া কৰোঁ তেতিয়া মই প্ৰথম ঘৰটো ইটো শলালে মই এনেই তুলি যাওঁ। তেতিয়া কি হয়, ছাইডটো দেখিবলৈ বহুত ধুনীয়া হৈ যায়। এইটো ঘৰ মই এনেই তুলিলৈ গ'লোঁ। তাৰপিছত যিটো এইটো ঘৰ আছে, এইটো উল্টা ঘৰটো, এইটো মই উল্টাকৈ এনেকৈ কৰি দিছোঁ। উল্টা শলা যেনেকৈ কৰোঁ তেনেকৈ মই এইটো উল্ডাল এফালে আছে, উল্টা শলা কৰি দিছোঁ। তাৰ পিছৰ ঘৰটো কি কৰিব লাগিব, এই উল্ডাল এবাৰ মই পিছফালে লৈ যাম। পিছফালে লৈ চিধা ঘৰ কৰিম। চিধা শলা আমি যেনেকৈ কৰোঁ তেনেকৈ কৰিম। কিন্তু ঘৰটো ইয়াত আমি চিধা শলা কৰোঁতে আমি এইফালৰ পৰা ভৰাওঁ, এইটোৰ পৰা ভৰাওঁ, এইটোত নভৰাওঁ, মই পিছফালেদি ভৰাম। পিছফালৰ পৰা ভৰাই পাকটো একেধৰণে দি গ'লোঁ। তাৰপিছত মই উল্ডাল আকৌ আগফালে লৈ আহিম। আগফালে লৈ আহি মই উল্টা ঘৰটো কৰিম। তাৰপিছত আকৌ উল্ডাল মই পিছফালে লৈ যাম। পিছফালে লৈ গৈ চিধা ঘৰটো যেনেকৈ কৰোঁ তেনেকৈ কৰিম। আকৌ উল্ডাল আগফালে আনিম। আগফালে আনি উল্টা ঘৰটো কৰিম। আকৌ চিধা ঘৰটো কৰিম। মনত ৰাখিব, এইটো সদায় উল্ডাল আনিবলৈ নাপাহৰিব। উল্টা ঘৰ কৰোঁতে উল্ডাল আগফালে আনিব লাগিব। চিধা ঘৰটো কৰোঁতে উল্ডাল পিছফালে লৈ যাব লাগিব। এতিয়া যেতিয়া আমি উল্টো কৰোঁতে মাজতে যদি এৰি থৈ যাওঁ, ৰিফটো আমি কৰি আছোঁ, মাজতে যদি এৰি থৈ যাওঁ, তেতিয়া আমি কোনটো ঘৰ কি কৰিব লাগিব কেনেকৈ বুজি পাম। সেইটো কাৰণে আপোনালোকে চাব, এইটো এটা গুটি এটা নিচিনা হৈ গৈছে। এইটো চাওক, এইটো এটা গুটি এটা নিচিনা হৈ গৈছে। যিটো গুটিটোৰ নিচিনা হৈছে, তাৰমানে সেইটো আমি উল্টা শলা যেনেকৈ কৰোঁ উল্টা ঘৰ নিচিনা কৰিলোঁ। আৰু এইটো আমি উল্টা ঘৰ নাই কৰা, এইটো গুটি নাই উঠা। এইটো উল্টা ঘৰ কৰিলোঁ, এইটো চিধা ঘৰ কৰিলোঁ। তাৰপিছতো আমি উল্টা কৰিব লাগিব, কাৰণ এইটো গুটিটো চাই গম পালোঁ এইটো গুটিটো আছে মানে উল্টা ঘৰ কৰিলোঁ, এইটো চিধা ঘৰ কৰিলোঁ। গতিকে তাৰপিছৰ ঘৰটো উল্টা কৰিব লাগিব। আকৌ উল্ডাল মই আগফালে লৈ আহিম। আগফালে লৈ আনি উল্টা ঘৰ কৰিম। তাৰপিছত আকৌ লৈ যাম পিছফালে, চিধা ঘৰটো কৰিম। পাকটো চিধা ঘৰ কৰা পাকটো একেই, কিন্তু সোমাওঁতে আগফালৰ পৰা নহয়, পিছফালেদি সোমাব লাগিব। শলাডালৰ এইফালেদি নোসোমাই পিছফালে সোমাব লাগিব। সেইটোৱে মেইন কথাটো। ৰিফটো আচলতে এনেকৈ কৰে, এনেকৈ কৰি গ'লেই হৈ যাব। এই শলাটো কৰাৰ পিছত, কমপ্লিট হোৱাৰ পিছত মই পিছৰ শলাত কেনেকৈ কৰিব লাগে সেইটো মই দেখাই আছোঁ। এবাৰ মোৰ এশলা কৰা হৈ গ'ল। এতিয়া মই আকৌ ছেকেণ্ড শলাটো কৰিম। ছেকেণ্ড শলা নহয়, থাৰ্ড শলাটো কৰিম, কিন্তু ৰিফৰ ছেকেণ্ড শলা কৰিম। ইয়াত এতিয়া আপোনালোকে দেখিলে গম পাব, এইটোত গুটিটো হৈ গৈছে, এইটোত গুটি হৈছে, এইটোত গুটিটো হোৱা নাই। গুটিটো মানে এইটো শলাটোৰ লগতে গুটি এটা নিচিনা হৈ যায়। তাৰপিছতো গুটিটো হোৱা নাই। আৰু এইটো গুটিটো এইটো হৈছে, এইটো গুটি হৈ গৈছে। তাৰমানে এইটো আমি উল্টা কৰিব লাগিব। এই উল্টাটো মই নকৰোঁ, মই শলাটোত এনেই ভৰাই যাওঁ। ভৰাই গৈ পেলাই উল্ডাল ইফালে আছে। তাৰপিছত কি কৰিম, এইটো চিধাকৈ কৰিব লাগিব। এইটো চিধা শলাৰ নিচিনাকৈ এইটো কৰিব লাগিব। পিছফালেদি ভৰাইছোঁ, এই আগফালেদি নভৰাব। আগফালেদি নভৰাই, যিটো আমি আগফালেদি এনেকৈ ভৰাওঁ, আগফালেদি নভৰাই এই ঘৰটো শলাটোৰ পিছফালেদি ভৰাব। পিছফালেদি ভৰাই পাকটো এইটো যিটো চিধা শলাত পাকটো দিওঁ, সেই পাকটো দিলেই হ'ব। আকৌ উল্ডাল মই আগফালে লৈ আহিলোঁ। আগফালে লৈ আহি যিটো গুটিটো আছে, সেইটো মানে উল্টা শলাৰ ঘৰ, সেইটো আমি এনেকৈ যেনেকৈ কৰোঁ তেনেকৈ পাকটো দি পেলাই কৰিলেই হ'ব। তাৰপিছত আকৌ উল্ডাল পিছফালে লৈ যাব লাগিব। আকৌ এইটো চিধা শলাৰ নিচিনাকৈ কৰিব লাগিব, কিন্তু পিছফালেদি ভৰাই। আকৌ উল্টা, আকৌ চিধা।
যিহেতু উলডাল এবাৰ আগলৈ এবাৰ পিছলৈ নি থাকিব লাগে সেইটো কাৰণে ৰিফটো কৰোঁতে অলপ সময় লাগে আমি উল্টা সিধা যিটো চুৱেটাৰ বনাওঁতে কৰোঁ সেইটোৰ সমান সেইটোত বহুত জলদি হৈ যায় কিন্তু এইটো যিহেতু ৰিফটোত এবাৰ উলডাল আগলৈ আনিব লাগে এবাৰ পিছলৈ নিব লাগে সেইটো কাৰণে এইটো কৰোঁতে অকণমান টাইম লাগে অলপমান কৰাৰ পিছত মই আপোনালোকক দেখাই আছোঁ ৰিফটো কেনেকুৱা হ'ব লাগে এইটো আপোনালোকে তেতিয়া দেখিলে ভালদৰে বুজি পাব ৰিফটো অলপ কৰি হোৱাৰ পিছত দেখিবলৈ এনেকুৱা হৈ যায় এটা হিৰা হিৰা নিচিনা বান্ধি যায় আৰু তাৰ তলত এটা এইটো অলপ ডাউন হৈ যায় এইটো হিৰা বান্ধি যায় যিটো হিৰা বান্ধি গৈছে সেইটো আমি সিধা খলা নিচিনাকৈ কৰিছিলোঁ আৰু যিটো হিৰাটো নাই বন্ধা সেইটো উল্টা খলাকৈ কৰিছিলোঁ এনেকৈ কৰি গ'লেই ৰিফটো হৈ যায় এই ৰিফটো কৰোঁতে কি হয় অলপ ৰিফৰ অংশখিনি অলপ কোচ খাই যায় আৰু এইটো সেইটো কাৰণে এটা ষ্ট্ৰেচেবল হয় চুৱেটাৰৰ তলত আমি দিওঁ হাতৰ আমি এনেকুৱা অংশ দিওঁ তলৰ এই অংশত দিয়া হয় ৰিফটো এনেকৈ ৰিফটো কৰি গ'লে হৈ যায় ইয়াত মই আকৌ এবাৰ দেখাই দিছোঁ ইয়াত যিটো হিৰা বান্ধি গৈছে সেই হিৰা বন্ধা প্ৰথম ঘৰটো মই এনেই লৈ গৈছোঁ তাৰপিছত যিটো মই এইটো গুটিটো যিটো আছে সেইটো উল্টাকৈ কৰিছিলোঁ আৰু যিটো হিৰাটো বান্ধি গৈছে সিধা খলাটো যিটো কৰিছোঁ অলপ কৰাৰ পিছত এই হিৰাটো উঠি যায় একদম প্ৰথমতেই গম নাপায় প্ৰথমতে গম পাবৰ কাৰণে সেইটো কাৰণে মই যিটো কৈছোঁ এই গুটিটো চাব লাগিব সেই গুটিটো কৰাটো উল্টা য'ত গুটিটো উঠে সেইটো উল্টা খলাকৈ নিচিনাকৈ কৰিব লাগিব আৰু য'ত গুটিটো নুঠে তাত সিধা খলাৰ নিচিনাকৈ কৰিব লাগিব ভৰাওঁতে কিন্তু সিধা খলাৰ ঘৰটো ভৰোৱা নিচিনাকৈ আগফালেদি নহয় এইফালৰ পৰা নহয় পিছফালে পৰা ভৰাব লাগিব আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ৰিফটো কেনেকৈ কৰিব লাগে বুজি পালে যদিহে ভিডিঅ'টোৰ পৰা আপোনালোকৰ কিবা উপকাৰ হৈছে তেনেহ'লে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব বুজি পাইছে নাই আৰু যদি কোনোবা আপোনালোকৰ বন্ধু বান্ধৱী শিকিবলৈ আগ্ৰহী আছে তেওঁলোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব তেতিয়া মই নতুন কিবা ভিডিঅ' দিলে আপোনালোকে গম পাই যাব মই ঊলৰ ওপৰত প্ৰথমৰ পৰা কেনেকৈ ঊল কিনিব লাগে মানে কেনেকুৱা খলা কেনেকুৱা ঊল কিনিব লাগে ঘৰ কেনেকৈ তুলিব লাগে কেনেকৈ উল্টা সিধা কৰিব লাগে আৰু ৰিফ কেনেকৈ কৰিব লাগে এইখিনি দেখালোঁ ইয়াৰ পিছত মই ঘৰ কেনেকৈ বন্ধ কৰিব লাগে তেনেকৈ মই একলানি ভিডিঅ' আগবঢ়াম সেইটো কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'লে আপোনালোকে মোৰ ভিডিঅ'বোৰ বিচাৰি পাব তেনেহ'লে পুনৰ লগ পাম আপোনালোকক মোৰ নতুন ভিডিঅ'টোত তেতিয়ালৈকে সকলোকে নমস্কাৰ জনাই আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ